Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কাৰণে ওলোৱা ভেকেন্সি নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আৰু ভেকেন্সিটো আহিছে আমাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ যি সমগ্ৰ শিক্ষা অভিযান আছে তাৰে পৰা গতিকে যিসকলে চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু বঙাইগাঁও জিলাৰ যিসকল আমাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত তো ইয়াতে আমাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ যিখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় টপাটাৰী তাতে নিযুক্তিৰ কাৰণে এডভাৰটাইজটো ওলাইছে তো কি ভেকেন্সি আছে আমি চাওঁ ফুল টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ এটা ভেকেন্সি অনলি ফৰ ফিমেল তাৰ পিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আছামিছৰ এটা পোষ্ট অনলি ফৰ ফিমেল আৰু ইয়াতে ফুল টাইম এছিষ্টেণ্ট টিচাৰ ইংলিছৰ কোৱালিফিকেশ্যন কি লাগে চাওঁ মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট অৰ্থাৎ ইংলিছ উইথ BEd এণ্ড হাই ছেকেণ্ডেৰী টেট কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব তাৰপিছত যদি হাই ছেকেণ্ডেৰী টেট কোৱালিফাইড নহয় তেতিয়াহ'লে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ উইথ BEd এণ্ড এক্সপিৰিয়েঞ্চ ইন টিচিং ইন হাই ছেকেণ্ডেৰী অৰ হাই স্কুল অৰ আপাৰ প্ৰাইমাৰী ছেক্টৰ আৰু যিটো অনাৰেৰিয়াম বা ৰিমুনাৰেশ্যন হ'ব 22,000 পাৰ মান্থ for HS TET qualified আৰু 20,000 for non TET qualified age limitation 45 years as on 1st January 2025 তাৰ পিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আছামিছৰ কাৰণে কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন আছামিছ উইথ BEd এণ্ড হাই ছেকেণ্ডেৰী টেট কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ থকাসকল প্ৰিফাৰেঞ্চ পাব আৰু টেট যদি নাই তেতিয়াহ'লে অকল মাষ্টাৰ ডিগ্ৰী ইন আছামিছ উইথ BEd হ'লে হ'ব আৰু এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল ৰিমুনাৰেশ্যন 18,000 পাৰ মান্থ তাৰপিছত এজ লিমিট আপ টু 45 ইয়াৰ্ছ এজ অন 1st January 2025 আৰু এজন কেণ্ডিডেট এটা বস্তু মানে এপ্লাই কৰিব পাৰিব আৰু যিসকলে অলৰেডি কাম কৰি আছে KGVBত তেওঁলোকে এপ্লাই কৰিব নালাগে তাৰপিছত ইয়াতে কিছুমান কণ্ডিশ্যন আছে এইবিলাক জানে আপোনালোকে ইফ নন টেট কেণ্ডিডেট আৰ চিলেক্টেড দে উইল হেভ টু কোৱালিফাই হাই ছেকেণ্ডেৰী টেট উইদিন 3 কনজিকিউটিভ টেট গতিকে যিসকলে ইণ্টাৰেষ্টেড ইয়াতে এপ্লিকেশ্যন ফৰ্মেটটো দিয়া আছে নেম অফ পোষ্ট নেম অফ এপ্লিকেণ্ট এজ ডেট অফ বাৰ্থ জেণ্ডাৰ social category name of father name of mother name of husband if married permanent address present address for communication contact number mobile number educational qualification working experience along with passport size photograph lagibo tar pisot self attested copies of testimonials relating to educational qualification experience etc should be submitted to office of the district mission corridor SSA Bongaigaon latest by 23rd July 2025 অহা 23 জুলাই ভিতৰত এপ্লিকেশ্যনবোৰ সাবমিট কৰিব লাগিব আৰু সাবমিট কৰা এড্ৰেছটো হৈছে ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA বঙাইগাঁও আৰু যেটো পোষ্টৰ নামটো ক্লিয়াৰলি লিখা থাকিব লাগিব এনভেলপটোৰ ওপৰত তাৰ পিছত যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাবলিছ কৰা হ'ব 28 জুলাইত শৰ্টলিষ্টেড কেণ্ডিডেটৰ লিষ্টখন পাবলিছ হ'ব আৰু হিতনাখন গম পাব আপোনালোকে ইন্টাৰভিউ কেতিয়া হ'ব আৰু যিসকলক শৰ্টলিষ্ট কৰা হয় তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যন বা ইন্টাৰভিউত যাব লাগিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগতে এই এডভাৰটাইজমেন্ট পেপাৰছ ভালকৈ চাই ল'ব মই এবাৰ দেখাই দিছো আপোনালোকক স্ক্ৰিনত প্ৰথমৰ পৰা যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ এইবিলাক চাই ল'ব তাৰ পিছত এই ফৰ্মেটটোত কি লিখিব লাগিব আৰু গোটেইবিলাক ডকুমেণ্টছৰ সেলফ এটাচেড কপি দিব লাগিব ফৰ্মখনৰ লগত এক্সপিৰিয়েঞ্চ যদি আছে সেইবিলাকো দি দিব গতিকে 28 জুলাইত আপোনালোকে গম পাব ইন্টাৰভিউ কেতিয়া হ'ব বা ভেৰিফিকেশ্যন কেতিয়া হ'ব আৰু কোড হ'ব গতিকে আজিৰ এই ভিডিঅ'টিত এই ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰোঁ নেক্সট এনেকুৱা ভেকেন্সি নটিফিকেশ্যন আহিলে পুনৰ জনাম থ্যাংক ইউ